তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো আজি মই অসমীয়াতে ভিডিঅ'টো বনাইছোঁ। আজি আপোনালোকক জনাম যে এতিয়া যিটো নতুনকৈ আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হৈ আছে DSS DME আৰু যিটো হৈ আছে সিহঁতৰ এতিয়া আপোনালোকে কেনেকৈ এডমিটটো ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে প্ৰথমতেতো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। চ' মই ব্ৰাউজাৰটো অন কৰি ল'লোঁ। ইয়াত আপুনি মই আপোনালোকক ডিছক্ৰিপশ্যনত আৰু পিন কমেণ্টত আপোনাক এটা লিংক দি দিম যিটোত এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ। চ' ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ এডমিট কাৰ্ড ফৰ গেট থ্ৰী নন টেকনিকেল এপ্লিকেশ্যন নম্বৰ অৰ মোবাইল নম্বৰ লিখি থকাকৈ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো লিখিলে হ'ব বা এপ্লিকেশ্যন নম্বৰ লিখিলে হ'ব। যিহেতুকে মই এপ্লিকেশ্যন নম্বৰটো পাহৰিছোঁ, চ' ইয়াত মই মোবাইল নম্বৰটো লিখি লৈছোঁ। আৰু নেক্সট ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো লিখিব লাগিব, যিটো আপুনি এপ্লাই মানে আপোনাৰ ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো লিখিব। নেক্সট আপুনি ইয়াত ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব। চ' আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনাৰ এডমিট কাৰ্ডৰ পূৰা ডিটেইলছ আহি যাব, নাম ওলাব, ফটো ওলাব আৰু আপোনাৰ এক্সাম ডেট কেতিয়ালৈ আছে আৰু লগতে মানে ক'ত হ'ব, কিমান টাইমলৈ হ'ব। চ' ইয়াত আপুনি চাই লৈ যাব পাৰিব। থেংক ইউ।